পদূলি মুখত হেপাহৰ ৰঙালী বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যতিক্ৰম নহয় ওদালগুৰি বিহুটিক আদৰিবলৈ ডেকা গাভৰুৰ ঠাইভেদে ব্যাপক প্ৰস্তুতি দক্ষিণ টংলা আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত 7 দিনীয়া বিহু প্ৰশিক্ষণ কৰ্মশালা উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে 2022 বৰ্ষৰ DY 365ৰ চূড়ান্ত পৰ্যায়ৰ বিহুৰাণী প্ৰতিযোগী দিবাশ্ৰী ডেকাই প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে পদূলি মুখত হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ডেকা গাভৰুৰ ঠাইভেদে ব্যাপক প্ৰস্তুতি তাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ টংলাতো ৰঙালীক আদৰিবলৈ ব্যতিক্ৰম নহয় উল্লেখ্য যে দক্ষিণ টংলা আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিহু প্ৰশিক্ষণ কৰ্মশালা 7 দিনীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে 2022 বৰ্ষৰ DY 365ৰ চূড়ান্ত পৰ্যায়ৰ বিহুৰাণী প্ৰতিযোগী দিবাশ্ৰী ডেকাই প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাত টংলাৰ বিভিন্ন ঠাইৰ পৰা অহা কণ শিশুসকলে অংশ লয় আমাৰ এই অঞ্চলৰ প্ৰায় 6-7খন গাঁৱৰ কণ ল'ৰা ছোৱালীসকলক আমাৰ ইয়াৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত যোগদান কৰায় যাতে তেখেতসকলৰ সুপ্ত বিহু যি প্ৰতিভা বিহু নাচ ঢোল এই ক্ষেত্ৰত বিহুগীত এই ক্ষেত্ৰত তেওঁলোকে যাতে কিছু এটা শিকাৰ প্ৰয়াস কৰে সেয়াই আমাৰ গাৰ্জেনসকলে যাতে আমাৰ লগত সহযোগ কৰি তেওঁলোকৰ কণ ল'ৰা ছোৱালীৰ লগতে কিশোৰীসকলক বা কিশোৰসকলক বিহুৰ ক্ষেত্ৰত যিটো নেকি আমাৰ জাতীয় উৎসৱ বুলি আমি বা আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ বুলি আমি বিহুক দাবী কৰি কৈ আহি আছোঁ কিন্তু এই ক্ষেত্ৰত আমি আমাৰ জাতীয় উৎসৱটোৰ বিষয়ে তেখেতসকলক আমাৰ উঠি অহা প্ৰজন্মক যাতে শিক্ষা দিয়াত আমাক সহায় কৰে আমাৰ জৰিয়তে তাৰ কাৰণে আমি ৰাইজক বিপুল অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটো আমাৰ এতিয়া ওদালগুৰি জিলাৰ টংলাৰ পৰা দক্ষিণে প্ৰায় 5 কিলোমিটাৰ দক্ষিণে মৌগাঁও নামৰ এই মৌগাঁও মিলন হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে হয় 7 দিনীয়া এটি মানে বিহু কৰ্মশালা আজিৰ পৰা আমি আৰম্ভ কৰি প্ৰায় 10 তাৰিখলৈকে অনুষ্ঠিত কৰিম গতিকে এই লোকেশ্যনত আমাক যোগাযোগ কৰিলে আমাৰ অভিভাৱকসকলে লগ পাব আৰু যি এই অঞ্চল মৌগাঁও অঞ্চলত একেবাৰে আমি এই বৃহত্তৰ অঞ্চলটো টংলাৰ পৰা আমি ধৰ 6-7 কিলোমিটাৰ দূৰত্বত আমাৰ এই ঠাইখিনি কিন্তু আমাৰ বিহুৰ ক্ষেত্ৰত বহুত পিছপৰা বুলি ক'লেও ভুল নহয় আৰু সেইকাৰণে আমি যোৱা বছৰৰ পৰা আমাৰ টংলা কুকুৰা কাটাৰ পৰা এইফালে পচকীয়া হাতীবান্ধাৰ এনেকৈ আমি যুৱচামে লগ হৈ কেনে দক্ষিণ টংলা আঞ্চলিক যুৱ মঞ্চ নামেৰে এখন মঞ্চ গঠন কৰিছিলোঁ আৰু আমি ভাবিছিলোঁ আমাৰ ইয়াৰে ল'ৰা ছোৱালীবিলাক যিহেতু বিহু শিকাৰ ক্ষেত্ৰত বা প্ৰশিক্ষণৰ ক্ষেত্ৰত একেবাৰে পিছপৰা বা টংলালৈকে গৈ শিকিবলৈ সুবিধা বিশেষ নাপায় সেইকাৰণে আমি যোৱা বছৰৰ পৰা এটা ইয়াত মানে কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু এইবাৰ আমাৰ 2য় বৰ্ষ গতিকে চেষ্টা কৰিছোঁ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক যাতে কিবা এটা হ'লেও যাতে ধৰ আমি দিব পাৰোঁ আমাৰ জৰিয়তে সেয়েহে এইবাৰ আমি মঙলদৈৰ পৰা দিব্যশ্ৰী ডেকা তেখেত DY 365ৰ বিহুৰাণীৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগী আছিলে তেখেতক আনি আমি আমাৰ যি প্ৰশিক্ষক হিচাপে আমাৰ এই কৰ্মশালাত তেখেতে বৰ্তমান শিকাই আছে 7 দিনীয়া কাৰ্যসূচী লৈছোঁ তো 10 তাৰিখলৈকে আমাৰ আজিৰ কৰ্মশালা থাকিব আৰু ইয়াৰ পিছত আমি যোৱা বছৰৰ পৰা যিহেতু ইয়াতে আমাৰ কোনো ধৰণৰ অনুষ্ঠান নহয় বহাগী উৎসৱ বা বিহু ৰঙালী বিহু কোনো পতা নহয় আমি মে'ৰ 1 তাৰিখটো বা অৰ্থাৎ এইবাৰ 17 বহাগ পৰিব আৰু যোৱা বছৰ 18 বহাগ আছিলে আমি এই মৌগাঁও হাইস্কুলৰ খেলপথাৰতে এদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱ উদযাপন কৰিছিলোঁ আৰু যিখিনি শিক্ষাৰ্থীয়ে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে বা আহিছে সেই শিক্ষাৰ্থীসকলৰ আমি সেই বহাগী উৎসৱত তেওঁলোকৰ মাজত এটা মানে আকৌ প্ৰতিযোগিতা আমি মানে বিহু নাচৰ প্ৰতিযোগিতাও মানে অনুষ্ঠিত কৰিম ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাত টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com